আমি কেন্দ্ৰীয় সমিতি আমচুৰ নেতৃত্বত বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত বিলাসীপাৰা মহকুমা ডিপুটি কাৰ্যালয়ৰ সন্মুখত দুগুণতীয়া অৱস্থান ধৰ্মঘট পাতিবলৈ আমি বাধ্য হৈছোঁ। আমি 6 দফীয়া দাবীৰে আমি এই ধৰ্মঘট কাৰ্যসূচীখন ৰূপায়ণ কৰিলোঁ। অসমত মেইন ইছ্যুটো হৈছে এতিয়া বিদ্যুতৰ স্মাৰ্ট মিটাৰৰ সমস্যা। স্মাৰ্ট মিটাৰে স্মাৰ্ট কৰিবলৈ গৈ স্মাৰ্ট মিটাৰে আমাক জুৰুলা কৰি পেলালে। আগত যদি 200 টকা আহিছিলে, এতিয়া এই স্মাৰ্ট মিটাৰৰ জৰিয়তে 2000 আহিবলৈ ধৰিছে। গতিকে আমাৰ এনেকুৱা স্মাৰ্টৰ সময়ত স্মাৰ্ট মিটাৰ আমাক নালাগে। গতিকে আমি আমচুৰ দাবী স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। লগতে অসমৰ মূল সমস্যা হৈছে বানপানীৰ সমস্যা। এই বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাত স্বীকৃতি কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, যেতিয়ালৈকে আপোনালোকে অসমৰ বানপানী কেন্দ্ৰীয় সমস্যা হিচাপে পৰিগণিত নকৰিব, তেতিয়ালৈকে আমাৰ এই দাবী অব্যাহত থাকিব। লগতে অসমত বানপানীৰ লগতে গৰাখহনীয়াৰ সমস্যা গোটেই লাগি থাকে। গতিকে গৰাখহনীয়াৰ সমস্যাই অসমত নাগৰিকত্বৰ সমস্যা টানি আনে। গতিকে গৰাখহনীয়াৰ সমস্যাটো বৈজ্ঞানিক পদ্ধতিৰে গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰিব লাগে। লগতে